মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে নগাঁও জিলাই অনুষ্ঠিত কৰা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024ৰ ইকনমিক্সৰ পাৰ্ট বিৰ কোৱেশ্চন পেপাৰৰ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত এই বিষয়ৰ পাৰ্ট বিৰ পৰা কোৱেশ্চন নম্বৰ 6 আৰু 7 টো সম্পূৰ্ণৰূপে আলোচনা কৰিম। আশা কৰিম এই ভিডিঅ'ৰ সলিউশ্যনে তোমালোকক তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকক জনাব পাই সুখী হৈছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামে তোমালোকৰ বাবে এটি হোৱাটছএপ গ্ৰুপ মুকলি কৰিছে আৰু সেই গ্ৰুপৰ লিংক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। তাতে যাই তোমালোকে জইন হ'ব পাৰা, তাতে তোমালোকে ডিছকাশ্যন কৰিব পাৰা আৰু কাৰোবাৰ কিবা কোৱেশ্চন পেপাৰ তাতে যদি সলিউশ্যন কৰিবলগীয়া আছে তাতে তোমালোকে আপলোড দিলে মই সেইখিনি সলিউশ্যন কৰি দিম। জাষ্ট তোমালোকে তাত কোৱেশ্চন পেপাৰখনৰ ওপৰত তোমালোকে নাম আৰু ডিষ্ট্ৰিক্টৰ নামটো লিখি দিলে হ'ব। সো এইখিনি আছিলে নগাঁও জিলাৰ কোৱেশ্চন পেপাৰ প্ৰথম পৃষ্ঠাৰ যিখিনি ইনষ্ট্ৰাকশ্যন দি আছে সেইখিনি। ইতিমধ্যে মই তোমালোকক দৰং জিলাৰ এখন ইকনমিক্সৰ কোৱেশ্চন পেপাৰৰ এই বছৰ আলোচনা কৰিছোঁ। যোৱা বছৰৰ পৰা কেইবাটাও চেপ্টাৰ মোৰ চেনেলত আপলোড কৰা আছে, তোমালোকে সেইখিনি চালে নিশ্চয় উপকৃত হ'বা আৰু যোৱা বছৰ কেইবাটাও বিষয়ৰ তাতে সলিউশ্যন কৰি দিয়া হৈছিল, তোমালোকে সেইখিনিও চাবা বুলি আশা ৰাখিলোঁ। এতিয়া মই তোমালোকৰ আগত পোনপ্ৰথমতে পাৰ্ট এটো তোমালোকৰ পাৰ্ট এ কোৱেশ্চন নম্বৰ 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াতে দিছে চূড়ান্ত দ্ৰব্য কাক বোলে, বৈদেশিক বিনিময়ৰ হাৰ, অনাকৰ ৰাজহৰ এটা উদাহৰণ, নগদ সংৰক্ষণ অনুপাত কি। 2 নম্বৰৰ প্ৰশ্নৰ ইয়াতে আলোচনা কৰা হৈছে তলৰ প্ৰশ্নবোৰৰ যিকোনো 5টাৰ উত্তৰ দিয়া। ইয়াতে এটা মেথমেটিক্যাল প্ৰব্লেম দিছে, তাৰপিছত ৰাষ্ট্ৰীয় গণনাৰ ক্ষেত্ৰৰ প্ৰসংগত অৱক্ষয় ধাৰণাটো দিছে, স্থিৰ বিনিময় হাৰৰ 2টা সুবিধা, বাণিজ্যিক বেংকৰ 2টা মুখ্য কাৰ্য, চৰকাৰী বাজেটৰ 2টা মুখ্য উদ্দেশ্য আৰু এটা মেথমেটিক্যাল প্ৰব্লেম দিছে, তোমালোকে চাই যোৱা। 7 নম্বৰত দ্বিখণ্ড অৰ্থনীতি আয়ৰ চক্ৰীয় প্ৰবাহ ধাৰণাটো লিখা। কোৱেশ্চন নম্বৰ 3 তলৰ প্ৰশ্নবোৰৰ যিকোনো 2টাৰ উত্তৰ দিয়া। ইয়াতে তোমাৰ 3 মূল্যাংকৰ প্ৰশ্ন দিছে, বিঅ'টি আৰু বিঅ'পিৰ মাজৰ পাৰ্থক্য দিব দিছে। আয় গণনা ক্ষেত্ৰত দ্বৈত পদ্ধতিৰ গণনাৰ সমস্যা বুলি লিখিব যা ৰাজহুৱা দ্ৰব্য আৰু ব্যক্তিগত দ্ৰব্যৰ পাৰ্থক্য। জে.এম. কেইন্সৰ মতে মুদ্ৰাৰ চাহিদাৰ 3টা অভিপ্ৰায় কি কি। মই চেষ্টা কৰিম তোমালোকৰ আগত পাৰ্ট এটো সম্পূৰ্ণৰূপে সলিউশ্যন কৰি দিবলৈ। ইয়াতে জিডিপি বুলি লিখিব যা, এইটো 4 নম্বৰৰ প্ৰশ্ন দিছে, যিকোনো তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। দিছে জাতীয় আয় বুলি লিখিব যা, জাতীয় আয় গণনাৰ মূল্য সংযুক্ত পদ্ধতি। অলৰেডি এইখিনি গোটেইখিনি এইবিলাক কোৱেশ্চন মোৰ চেনেলত আপলোড কৰা আছে, তোমালোকে চালে নিশ্চয় উপকৃত হ'বা। মই তথাপি তোমালোকৰ আগত এইখিনি পাৰ্থক্য গোটেই 3টা পাৰ্থক্যই আছে, তোমালোকে মোৰ চেনেলত পাই যাবা। 8 মূল্যাংকৰ প্ৰশ্ন দিছে, ইয়াতে 8 মূল্যাংকৰ প্ৰশ্নৰ যিকোনো এটাৰ দিছে, 3টা প্ৰশ্ন দিছে, 3টাৰ পৰা তোমালোকে যিকোনো এটা কৰিব লাগে। এটা গাণিতিক সমস্যা দিছে, গড় আৰু প্ৰান্তিক উপভোগ প্ৰৱণতাৰ পাৰ্থক্য লিখিব দিছে। তোমালোকক এইটো মই দেখাই দিছোঁ, অলপ চলো কৰি দিছোঁ। তোমালোকে মেথমেটিক্যাল প্ৰব্লেমটো এইটো খুব দৰকাৰী, তোমালোকে ঘৰত প্ৰেক্টিছ কৰিব লাগিব। অ'কে, সো এইখিনি আছিলে পাৰ্ট এৰ কোৱেশ্চনসমূহ। এতিয়া মই তোমালোকৰ আগত পাৰ্ট বিৰ কোৱেশ্চনসমূহ সমাধান কৰি দিব ওলাইছোঁ। এইখিনি হ'ল পাৰ্ট বিৰ প্ৰশ্ন। পাৰ্ট বি খ অংশ 6 আনসাৰ দ্য ফলোইং কোৱেশ্চন। তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। 1 হোৱাট ইজ জবলেছ গ্ৰোথ, নিয়োগবিহীন উন্নয়ন বুলিলে কি বুজা। তাৰপিছত দিছে নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো লিখা। তাৰপিছত GST এবিধ পৰোক্ষ কৰ হয় নে নহয়
ছদ্মবেশী নিবনুৱাৰ সংজ্ঞা লিখা। এই যে তোমালোকৰ এই 4টা প্ৰশ্নৰ আনসাৰ মই একেলগে দিম, তোমালোকে প্ৰশ্নখিনি আৰু এবাৰ স্ক্ৰীনশ্বট মাৰি লোৱা। নিয়োগবিহীন উন্নয়ন প্ৰথম নীতি আয়োগৰ সম্পূৰ্ণ ৰূপ GST এবিধ পৰোক্ষ কৰ হয়নে? এইটো হয় হ'ব। ছদ্মবেশী নিবনুৱাৰ সংজ্ঞা লিখা। এতিয়া মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 6ৰ সমাধানখিনি দিছোঁ। প্ৰথমতে আছিল নিয়োগবিহীন উন্নয়ন। নিয়োগবিহীন উন্নয়নৰ উত্তৰটো হ'ব কি? আমি ভাৰতীয় অৰ্থব্যৱস্থাত নিয়োগ সৃষ্টি নকৰাকৈ অধিক দ্ৰব্য আৰু সেৱা উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। বিজ্ঞসকলে এই অৱস্থাটোক নিয়োগবিহীন উন্নয়ন বা জবলেছ গ্ৰোথ আখ্যা দিছে। তাৰ পিছৰ প্ৰশ্নটো আছিলে নীতি শব্দটোৰ সম্পূৰ্ণ ৰূপ কি? নীতি শব্দটোৰ সম্পূৰ্ণ ৰূপ হ'ল নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। তাৰপিছত C নম্বৰটো GST এটা পৰোক্ষ কৰ হয়নে? উত্তৰ হয়। নেক্সট আছিলে ছদ্মবেশী নিবনুৱা বুলিলে কি বুজা? কেতিয়াবা কিছুমান লোকক কাম কৰি থকা যেন দেখি এনে কাম অংশ কামৰ কৌশল মাথোন। এনে খণ্ডৰ পৰা কিছু সংখ্যক আন স্থানলৈ স্থানান্তৰিত কৰিলেও উৎপাদনৰ পৰিমাণৰ কমি নাযায়। অৰ্থাৎ তেনে লোকক প্ৰান্তিক উৎপাদিকা শূন্য। এওঁলোকক ছদ্মবেশী বা প্ৰচ্ছন্ন নিবনুৱা বলে। প্ৰশ্ন 7 তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা যিকোনো 5টা। ভাৰতৰ কৃষি খণ্ডই সন্মুখীন হোৱা 2টা সমস্যাৰ বিষয়ে লিখা। আৰু 2 নম্বৰ আছে গ্ৰাম্য ঋণ কি? ভাৰতৰ গ্ৰাম্য ঋণৰ 2টা উৎস কি কি? 1 নম্বৰৰ উত্তৰ ভাৰতৰ কৃষি খণ্ডই সন্মুখীন হোৱা 2টা সমস্যা হ'ল, মই তোমালোকৰ আগত 6টা সমস্যা উল্লেখ কৰিছোঁ। তোমালোকৰ দীঘল প্ৰশ্নৰ কাৰণেও তোমালোকৰ এই আনসাৰটো হৈ যাব। A অনিয়মিত মৌচুমী নিৰ্ভৰশীলতা। B বিত্তীয় ক্ষেত্ৰ। C নিম্ন হাৰৰ উৎপাদন। D ভূমি সংস্কাৰহীনতা। E ক্ষুদ্ৰাকৃতিক শস্যক্ষেত্ৰ আৰু কৃষিভূমি বিখণ্ডন। F বাণিজ্যিকীকৰণৰ অভাৱ। তাৰপিছত আছিল গ্ৰাম্য ঋণ কি? গ্ৰাম্য ঋণৰ 2টা উৎস ইয়াতে দিছে দেখা। গ্ৰাম্য ঋণ ৰুৰেল ক্ৰেডিট। গ্ৰাম্য ঋণ হ'ল গ্ৰাম্য অঞ্চলত কৃষিখণ্ডত উচ্চ হাৰ উৎপাদনশীলতা পাবলৈ আৰু ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিবলৈ বিত্ত প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ বা বিত্তীয় সাহায্য। ভাৰতৰ গ্ৰাম্য ঋণৰ 2টা উৎস হ'ল A আঞ্চলিক গ্ৰামীণ বেংক আৰু বাণিজ্যিক বেংক। নম্বৰ 3 মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজৰ পাৰ্থক্য লিখা। নম্বৰ 4 ভাৰতৰ অৰ্থনীতিত বিশ্বায়নৰ এটা ধনাত্মক আৰু এটা ঋণাত্মক প্ৰভাৱৰ বিষয়ে লিখা। আৰু নম্বৰ 5টো মই অলপ পিছত আলোচনা কৰিছোঁ। মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজৰ পাৰ্থক্য হ'ল দেশৰ মানৱ সম্পদসমূহক মূলধনলৈ পৰিৱৰ্তন কৰাকে মানৱ মূলধন বলে। যেনে ছাত্ৰ ছাত্ৰীৰ দৰে মানৱ সম্পদক ডাক্তৰ বা ইঞ্জিনিয়াৰৰ দৰে মানৱ মূলধনলৈ পৰিৱৰ্তন কৰা। আনহাতে মানৱ উন্নয়ন মানে হ'ল মানুহৰ সৰ্বাংগীন বিকাশ। অৰ্থাৎ মানুহৰ শিক্ষা, স্বাস্থ্য, সংস্কৃতি ইত্যাদিৰ বিকাশ সাধন বা উন্নয়ন। তাৰপিছত আছিল কি? ভাৰতৰ অৰ্থনৈতিক বিশ্বায়নৰ এটা ধনাত্মক দিশ আৰু এটা ঋণাত্মক দিশ কি উল্লেখ কৰিব দিছিলে। এইটো চোৱা যে ভাৰতৰ অৰ্থনীতিত বিশ্বায়নৰ এটা ধনাত্মক দিশ। বিশ্বায়নৰ ফলত থলুৱা কুটিৰ শিল্পই বিশ্বৰ বজাৰত উপযুক্ত মূল্য লাভ কৰিবলৈ সক্ষম হৈছে। ঋণাত্মক দিশটো হ'ল বিশ্বায়নৰ ঋণাত্মক দিশ হ'ল বিশ্বায়নৰ ফলত নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে, ধনী দুখীয়াৰ মাজৰ প্ৰভেদৰ সৃষ্টি হৈছে। কোৱেশ্চন নম্বৰ 5 সেউজ বিপ্লৱ কি? ভাৰতত সেউজ বিপ্লৱৰ এটা ধনাত্মক প্ৰভাৱৰ বিষয়ে লিখা। ইয়াতে যেহেতু 2 মূল্যাংকৰ প্ৰশ্ন আহিছে, মই তোমালোকৰ আগত 2 মূল্যাংকৰ এনচাৰটো কৰি দিমেই। তোমালোকৰ লং কুৱেশ্চনৰ কাৰণেও
এটোৰ আনসাৰ হৈ যাব। তোমালোকৰ প্ৰশ্নটো এনেকুৱা হ'ব পাৰে, সেউজ বিপ্লৱ কি, ইয়াক কিয় পৰিৱৰ্তন কৰা হৈছিল আৰু ই কিদৰে কৃষকসকলক লাভান্বিত কৰিছিল, চমুকৈ ব্যাখ্যা কৰা। সেউজ বিপ্লৱে বিশেষকৈ ধান, গেহুৰ উচ্চ উৎপাদনক্ষম বীজ ব্যৱহাৰৰ ফলত কৃষি উৎপাদন যথেষ্ট বৃদ্ধি ঘটাটোক বুজায়। উন্নত প্ৰযুক্তিৰ সহায়ত কৃষি উৎপাদন বৃদ্ধি কৰি খাদ্য অভাৱ আঁতৰ কৰিবলৈ ভাৰত চৰকাৰে দ্বিতীয় পৰিকল্পনাৰ শেষৰ পিনে কেতবোৰ ব্যৱস্থা হাতত লৈছিল। ইয়াৰ ফলত পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যত কৃষি উৎপাদন যথেষ্ট বৃদ্ধি পাইছিল। ভাৰতীয় কৃষিৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবৰ বাবে ইয়াক প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ ফলত কৃষকসকলৰ যথেষ্ট পৰিমাণে লাভান্বিত হৈছিল। সেয়ে উচ্চ ক্ষমতাক্ষম বীজ আঁচনিখন ব্যৱহাৰৰ ফলত উচ্চ উৎপাদনক্ষম বীজ, কীট-পতংগ নাশক পদাৰ্থ, জলসিঞ্চন আদিৰ পৰ্যাপ্ত ব্যৱহাৰ পৰিলক্ষিত হৈছিল। নম্বৰ 2, এই নতুন কৌশলৰ ফলত দেশৰ খাদ্য সংকটৰ প্ৰয়োজন পূৰণ কৰিছিল। 3, কৃষিৰ উৎপাদনশীলতা বৃদ্ধি কৰা সম্ভৱ হৈছিল আৰু খাদ্যৰ উৎপাদন বৃদ্ধি কৰি খাদ্যৰ আমদানিৰ পৰিমাণৰ হ্ৰাস কৰিবলৈ ইয়াতে কি কৰা হৈছিল, সক্ষম হৈছিল। তাৰপিছত 4 নম্বৰ, অতি কম সময়ৰ ভিতৰত আন শস্য যেনে জোৱাৰ, বাজৰা ইত্যাদিলৈ উৎপাদন প্ৰক্ৰিয়া বিকশিত হৈছিল। আৰু 5 নম্বৰ, এই আঁচনিৰ অধীনত থকা অঞ্চলৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল। কোৱেশ্চন নম্বৰ 6, শ্ৰম শক্তি আৰু কৰ্মশক্তিৰ পাৰ্থক্য লিখা। আৰু কোৱেশ্চন নম্বৰ 7, কৃষিৰ বৈচিত্ৰ্যকৰণ বুলিলে কি বুজা। কোৱেশ্চন নম্বৰ 6 আৰু 7টো আলোচনা কৰাৰ আগত মই তোমালোকক এটা কথা জনাব খুজিছোঁ যে আজি গোৱালপাৰা জিলাত ইকনমিক্সৰ পৰীক্ষা আছে। সেইখন পৰীক্ষাৰ প্ৰশ্ন তোমালোকে সন্ধিয়া পাই যাবা। নিশ্চয় তোমালোকে সেইটো চাই উপকৃত হ'বা। এতিয়া নেক্সট 7 নম্বৰৰ শ্ৰম শক্তি আৰু কৰ্মশক্তিৰ পাৰ্থক্য। শ্ৰম শক্তিয়ে প্ৰকৃতিতে কাম কৰা বা কাম কৰিবলৈ ইচ্ছুক ব্যক্তি বা শ্ৰমিকৰ সংখ্যাক বুজায়। আনহাতে কৰ্ম শক্তিয়ে প্ৰকৃতিতে মুঠ কাম কৰা বনোৱা বা ব্যক্তিক বুজায়। নেক্সট কুৱেশ্যনটো আছিলে তোমালোকৰ এইটো চোৱা যে 7 নম্বৰ প্ৰশ্ন, কৃষি বৈচিত্ৰ্যকৰণ কি। কৃষি বৈচিত্ৰ্যকৰণ একক শস্য বা সম্পদৰ ওপৰত নিৰ্ভৰতা কমৰ বাবে এটি পথাৰত শস্যৰ বৈচিত্ৰ্য বা ক্ৰিয়াকলাপ বৃদ্ধিৰ প্ৰক্ৰিয়া হিচাপে সংজ্ঞাবদ্ধ কৰা হয়, যাৰ ফলত অৰ্থনৈতিক লাভ, জলবায়ুৰ পৰিৱৰ্তনৰ লগত অভিযোজন আৰু কৃষি ব্যৱস্থাত সামগ্ৰিক বৃদ্ধি পায়। তো এইখিনি আসলে কি কৃষিৰ বৈচিত্ৰ্যকৰণ। নিশ্চয় তোমালোকে আজি মই আগবঢ়োৱা এই কুৱেশ্যনৰ সমাধানে তোমালোকক সহায় কৰিব। এতিয়া মই তোমালোকক কুৱেশ্যন পেপাৰখনৰ বাকী অংশখিনি এবাৰ দেখাই দিব বিচাৰিম। কুৱেশ্যন নম্বৰ 8, তলৰ প্ৰশ্নবোৰৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াত দিছে জৈৱিক কৃষি পদ্ধতি কি, জৈৱিক কৃষি পদ্ধতিৰ দুটা সুবিধা উল্লেখ কৰা। নম্বৰ 2, ভাৰত, চীন আৰু পাকিস্তানৰ অৰ্থনৈতিক উন্নয়নৰ 3টা সাদৃশ্য উল্লেখ কৰা। নেক্সট কুৱেশ্যন 3 নম্বৰ, ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ হৈছিল। ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ দুটা ধনাত্মক প্ৰভাৱ উল্লেখ কৰা। নম্বৰ 4, ভাৰতত গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱৰ বিষয়ে লিখা। নম্বৰ 9ত আহিছে তলৰ যিকোনো দুটা প্ৰশ্ন উত্তৰ লিখা। 6 মূল্যাংকৰ প্ৰশ্ন, মানৱ মূলধনৰ সংজ্ঞা, মানৱ মূলধন গঠনৰ বিভিন্ন উৎসসমূহ আলোচনা কৰা। নিবনুৱা সমস্যাৰ সংজ্ঞা, ভাৰতৰ নিবনুৱা সমস্যা ৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে লিখা। বহনক্ষম উন্নয়ন বুলি লিখি যোৱা, বহনক্ষম উন্নয়নৰ কৌশলসমূহ আলোচনা কৰা। 4, স্বাধীনতা সময়ত ভাৰতৰ সন্মুখীন হোৱা মুখ্য জটিল অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰা। নেক্সট তোমালোকৰ 10 নম্বৰৰ প্ৰশ্ন দিছে, তলৰ প্ৰশ্নবোৰৰ যিকোনো এটাৰ উত্তৰ দিয়া। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। থেংক ইউ ফৰ ৱাচিং।